কালি 1-150 হব হাতী আহিছিল আৰু 3টা ঘৰ ভাঙছে গৰুৰ গোহালি ভাঙছে আমাৰ ৰান্ধা ঘৰটো ভাঙছে আৰু এই যে ভাত চাত সব পেলাই দিছে চাউল বিলাক নাই এতিয়া ধান চাউল খাইছে এতিয়া আমি যে ভাত ৰান্ধিম সেই চাউলটো আমাৰ ঘৰত নাই তেল ডেক্সি সব ভাঙি দিছে হাতীয়ে হাত আমি কোনফালে যাম চাৰিওফিনে বেৰি এৰি দিছে ঘৰত আমি আছিলো আমাৰ সৰু এটা লৰা আছে ছোৱালী আছে 10 মাহৰ লৰা এটা আইফালে ৰাতি ঘৰ চৰ ভাঙছে ধান চান খাইছে গোটাই তোমার 20 মন 30 মন ধান আছিল গোটাই ওলাই হলে বাহিৰত খাইছে মোটামুটি 60-70টা মান আছে বিছনা দুখন ভাঙছে ধান খাইছে তাৰপিছত আৰু ৰিসাইকেল দুখন ভাঙছে কলাচিন 3 বস্তা ৰাতি মোটামুটি এটা মান বজাত আছে মানে সেনেকে মানে ঘৰত সোমাই আছে এতিয়াতো ঘৰতে সোমাই যায় মোটামুটি ধৰক এতিয়া ইমান আনুমানিক মই কৈ আছো মোটামুটি 40 পৰা 50 ঘৰ হ'ব পাৰে আৰু যিকেইটা ঘৰ গৈছে মানে একো বস্তু নাই পুৰা চাফা কৰিছে আৰু সব দৰিদ্ৰ লোকৰ ঘৰ হয় একদম দুখীয়া ঘৰত মানে যিকেইটা মানুহ আমাৰ ইয়াতে খেতি বাড়ি কৰি ৰুৱানি কৰে কামলা কৰা মানুহকেইটা ঘৰ ভাঙছি আৰু হেনেকুৱাই চলি আছে বস্তুটো যে আমাৰ ইয়াতে চাহ বস্তু মানে ফৰেষ্টৰ কোনো সহায় নাই ক'ব গ'লে কোনো সহায় নাই কিয় নাই আৰু সিহঁতে এটাই কথা কৈ আছে নলবাৰীয়া খেতি আনছে তামোলপুৰে খেতি আছে ঠিক আছে তাৰ সিহঁতৰ জায়গা সিহঁতে চাব কিন্তু আমাৰ জায়গাতে আমি প্ৰডাকশ্যন দিব লাগিব সিহঁতৰ আমাৰ এৰিয়াটো সিহঁতৰতো আমাৰ এৰিয়াটো কুমৰি এটা ৰেঞ্চত তো আমাৰ ক'ব গ'লে নাগাপুৰ আজৰগুৰি কৰাইগুৰি এইকেইটা পুৰা একদম বৰ্ডাৰ শ্বৰ্ট লাইন দিছে কিন্তু সেইটো মই সেইখিনি নাজানো কোনে দিছে হ'ব পাৰে ফৰেষ্ট বাৰৰ পৰাও দিছে বা ব্যক্তিগতও কিনিব পাৰে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ